কৃষ্ণ ভগৱন্তৰ চৰণ কমলত লগতে দুজনা গুৰুৰ চৰণ কমলত ভক্তসকলৰ আইসকলৰ চৰণ কমলত আমি এভাগী সেৱা যাচিছোঁ হৃদয়ৰ পৰা। আমাৰ হ'বলগীয়া কোটি কোটি অপৰাধসমূহ আপোনাক সবে যেন কৃপা কৰি যেন আপোনাক সবে আমাক অনুগ্ৰহ কৰিব। আপোনাৰ সবৰ চৰণত আমাৰ এইখিনিয়ে প্ৰাৰ্থনা। কৃষ্ণ। সকল নিগম কালে পতৰু তাৰ ফল মহা ভাগৱত মুখে আখি ভূমিত ভয়লা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুষ ৰসমৃত ৰামে পৰম সন্তোষে পিয়ুষ ৰসমৃত হৰে ৰাম 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 ৰাম। বন্ধু পৰম পুৰুষে শ্ৰী কৃষ্ণয়ে বন্ধু পৰম গুৰুহে শ্ৰীমন্ত শংকৰ বন্ধু পৰম শাস্ত্ৰহে মহাভাগৱত প্ৰথমে দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয় নাভি দেখে পঞ্চমে ষষ্ঠয়ে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱমে দশমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৈল মুণ্ড হেনয় ভাগৱতৰ মূৰ্তি অতি মনোহৰ তমাল সদিশ বৰ্ণ শ্যামে কলে বৰ হৰে ৰাম 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 ৰাম। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়।
কমিটিৰ আজ্ঞা আৰু ভক্তসকলৰ আইসকলৰ সিদ্ধান্ত মৰ্মে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰবিৰাৰ প্ৰথম অধ্যায়ৰ পৰাই শ্ৰৱণ কীৰ্তন কৰাৰ মানস কৰিছে। সেয়েহে কমিটিৰ সমস্তৰ আজ্ঞা অনুসাৰে আমি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰবিৰাৰ প্ৰথম স্কন্ধৰ পৰাই আগবাঢ়িবৰ কাৰণে আমি আগবাঢ়িছোঁ। কৃষ্ণ শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ প্ৰথম অধ্যায় পদ মংগলাচৰণ আৰু ঋষি প্ৰশ্ন। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ গাখীৰে বহে ব্ৰহ্মা হৰি হৰ। মই চকুৰে মহাদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। এৰা নমো নমো মধু মুৰাৰী পোমহা হৰি, অন্তে যুগোত্তম আতি হুৱে যাক স্মৰি। সমস্তে জগত উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ হোক সিদ্ধি। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ, কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহামুনীন্দ্ৰ মহন্তে, সংক্ষেপ কৰিয়া উদাৰিয়া তাৰ সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ বয়াৰ। ভকতৰ সংগৰ অল্প কোনো হেৰা আকাশে খঞ্চৰে ৰবি, ৰথৰে নবায়ু, সূৰ্যৰ লগত হৰৈ জগত আয়ু। এক অক্ষৰ মানে যিটো কোনো কৃষ্ণ কথা, আৰু
ক্ৰিয়া কৰি থাকিব। গতিকে আমি ভাগৱত শাস্ত্ৰৰ কথা একান্ত মনে যদি শুনো, অন্তত আমাৰ জীৱনত ভগৱানে কিছু পৰিমাণে হ'লেও এই বিবাহখন উদযাপন কৰিবলৈ যাওঁতে আমাৰ এতিয়া ধৰ্মৰ কেইবাটাও পদ্ধতিও ওলাল। আগততো এটা পদ্ধতিয়ে আছিল, এতিয়া কেইবাটাও পদ্ধতিও ওলাল। আমি অকল কোনোবা এটা পদ্ধতিৰ কথা কোৱা নাই, আমি সমজুৱাভাৱে সকলোৰে কথা কৈছোঁ। আমাৰ কথাও কৈছোঁ, মোৰ নিজৰ কথাও কৈছোঁ। আমি হোম যজ্ঞ কৰোঁ। ছোৱালী এগৰাকী বা কন্যা ছোৱালী এগৰাকীয়ে বা ল'ৰা এটাই বিয়া পাতিবলৈ যাওঁতে আমি হোম যজ্ঞ কৰোঁ। এই হোম যজ্ঞ ভাগ এফালে চলি থাকে আৰু আনফালে কি হয়, দিনতে 15-20টা কাৰোবাৰ যদি আছে 50টা 60টালৈকে খাহী কাটি সেই ঘৰখন কাছাৰীখানালৈ পৰিৱৰ্তন কৰি থৈ দিয়ে। 15-20টাই কম আজিকালি, নহয়নে বাৰু? আজিকালি সাধাৰণ পৰিয়াল এটাইও 15-20টা খাহী কাটে। 15-20টা বা তাতকৈ অতিৰিক্ত খাহী ছাগলী কাটি আমি সেই গৃহখন কাছাৰীখানালৈ পৰিৱৰ্তন কৰি থৈ দিওঁ। সেইখন আচলতে যেতিয়া য'ত 15-20টা খাহী কটা যায় সেইখন কাছাৰীখানালৈ পৰিৱৰ্তন হয়। সেইখন শুভ বিবাহৰ গৃহ হৈ নাথাকে, সেইখন কাছাৰীখানালৈ ৰূপান্তৰিত হৈ যায়। এই কাছাৰীখানাৰ খানতে আমি কি কৰোঁ, ৰাতি যেতিয়া বৰযাত্ৰী আহে, ব্ৰাহ্মণীয়া পদ্ধতিৰে হোম যজ্ঞই হওক বা বিধি প্ৰণালীয়ে হওক, যিকোনো এটাতো ভগৱানক উদ্দেশ্য কৰি পেলাই আমি কৰোঁ। বিধি প্ৰণালীয়ে হওক বা হোম যজ্ঞই হওক, স্ক্ৰীনখনৰ মাত্ৰ এখন কাপোৰৰ মাত্ৰ ইফাল সিফাল। এইফালে হয় হোম যজ্ঞ বা বিধি প্ৰণালী চলি আছে, স্ক্ৰীনখনৰ সিফালে মাছে মাংসই দপা-দপ খাই আছে। শুনিবলৈ বেয়া লাগে, নহয় জানো? শুনিবলৈ অতিমাত্ৰা বেয়া লাগে। গতিকে যজ্ঞ এভাগ পাতি তাত ছাগলী এটা বলি দিয়াটোৱেই বলি বিধান নহয়। কোনো এখন গৃহত যেতিয়া কোনো জীৱ হত্যা কৰি পেলাই আমি নিজৰ জিভাৰ তৃপ্তিৰ কাৰণে কৰ্ম কৰোঁ, সেয়াও বলি বিধানতেই কৰে। আমাৰ ভালে যদি দুখ হৈছে ক্ষমা কৰিব। গতিকে আমি ক'ব বিচাৰিছোঁ যে যিটো মাংগলিক কাৰ্য, শুভ বিবাহ, য'ত ভগৱন্তক আমি সাক্ষী কৰি পেলাই দৰা কইনা ল'ৰা ছোৱালীক আমি এভাগ আশীৰ্বাদ দিবৰ কাৰণে ব্যৱস্থা কৰোঁ, সেই কৰ্মভাগত পৰাপক্ষত জীৱ হত্যা নকৰাকৈ সেই কামভাগ পালন কৰাটো নিতান্ত প্ৰয়োজন বুলি আমি ভাবোঁ। এই জীৱ হত্যাৰ জ্ঞানদেৱে যিখিনি শাস্ত্ৰ লিখিছিল, জীৱ হত্যাৰ বিষয়ে উল্লেখ কৰাৰ কাৰণে যিখিনি ক'বলগীয়া হ'ল। তাৰপিছতে আমি কেতিয়াবা কি কৰোঁ, জন্মদিন, আমাৰ সন্তানৰ জন্মদিন, জন্মদিনটো যে মাছ মাংস নহ'লে জন্মদিনটো উদযাপনেই নহয়। মাছ মাংস নহ'লে জন্মদিনটো যেন উদযাপনেই নহয়। আমি পশ্চিমীয়া সভ্যতাৰ লগত একেবাৰে একাকাৰ হৈ গৈছোঁ। আমি জন্মদিনটো ল'ৰা ছোৱালীৰ পাতোঁ, অকণমান আচলতে আশীৰ্বাদ ল'ব লাগে, ভগৱানৰ আশীৰ্বাদ অকণমান ল'ব লাগে। কিন্তু আশীৰ্বাদ কৰাৰ আগতেই আমি কি কৰোঁ, মম কেইডালমান জ্বলাওঁ, কেক এটা লওঁ, কেকটো কাটিবৰ সময়ত মম কেইডাল নুমুৱাই দিওঁ, নহয়নে বাৰু? আমি বৰ্তমান সেইটো কৰোঁ, কিন্তু আচলতে সেইটো হ'ব নালাগে। এই শুভ কামত আচলতে ঈশ্বৰ প্ৰভুৱে যিখিনি বস্তু গ্ৰহণ কৰে, শুভ কামত ঈশ্বৰ প্ৰভুৱে যিখিনি বস্তু গ্ৰহণ কৰে, সেই বস্তুবিলাকহে আচলতে আমি আমাৰ কৰ্মত লগাব লাগে। আমাৰ কৰ্ম শিশুটিৰ জন্মদিন পাতিবলৈ যাওঁতে আমি মাছে মাংসই খোৱাতকৈ, মমকেইডাল জ্বলাই নুমুৱাই দিয়াতকৈ, আমি যদি ভগৱন্তৰ ওচৰত এগছি চাকি প্ৰজ্বলন কৰি এভাগে যদি আমি প্ৰভুৰ ওচৰত আশীৰ্বাদ লওঁ সন্তানটোৰ হৈ, নিশ্চয় আমাৰ পৰিয়ালটোৰ লগতে সেই সন্তানটোৰ কল্যাণ লাভ হ'ব বুলি আমি ভাবোঁ।
যে আকৌ ভাবিছোঁ বলি বিধানসকল দেৱতাৰ সন্মুখত ছাগলীটো বলি দিয়াকৈ বলি নহয়, আমি ঘৰখনতো যিভাৰ লালসাৰ কাৰণে যিখিনি জীৱনত কৰি আছোঁ সেইটো বলি বিধানতে হৈছে। এৰা পূৰ্ণ দেৱে নভয় লগৰী। এৰা ভৈল হস্ত যদি বা অল্পতে গৈল জানা নাহি তথাপি তাহাৰ ওঠ বাহু কৰি হেৰা কৰো অংগীকাৰ অধম জাতিটো যদি জন্ম ভুলতা জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰ বন্দনী যিটো ভগনীৰ বুদ্ধি মন্তকে ভগনীৰ অৰ্থে মাত্ৰ কালে কৰ্ম বিষয় অনন্তৰে এটা শুনিলো হেৰি মুখ লাগি পাৰে কে বুঝে সময় কেন নরমর না পাইব হোক দেখা আউর ইজন নাম গুণ মাত্র পরিউকিতা আই বাবা জনমত সদা দরিক হেন ফুলি হইল মন উপকার লাগেলি ফুল গয়া কৃষ্ণ গুণনাম কৃষ্ণর চরিত হয় সুমর মনত অনন্তরে কালো আছি হইলা উপগতা হরিল হরিল কর্ম সিন্ধিলে সকলে আইলো পারি হরিদনু ভোগ কিয় বলে এই সময়ত আহি মিলিলা পৌলয়া
পুত্ৰ ভৈয়া গৈ বৈলতা দেখা ভকতিৰে কিনো মহি মা পাই ভকতিৰ প্ৰভাৱ কহন হেৰা হইলো অৱতাৰ মই ভৈয়া ডাকিলো কৃষ্ণ ধুনীয়া কাহিনী এটা নাৰদৰ পূৰ্বজন্মৰ কথা আমি যে ভাওনাত দেখা পাওঁ নাৰদ গোসাঁই হৰিৰ গুণ কীৰ্তন কৰি ঘূৰি ফুৰে নহয় জানো এই নাৰদ গোসাঁইৰ পূৰ্বজন্মৰ কথাখিনি ইয়াত দাঙি ধৰা হৈছে নাৰদ গোসাঁই পূৰ্বতে এগৰাকী ব্ৰাহ্মণৰ ঘৰত দাসী হিচাপে আছিল নাৰদ গোসাঁইৰ মাতৃ তেওঁৰ মাতৃ এগৰাকী দাসী আছিল ব্ৰাহ্মণৰ গৃহত সৌভাগ্যক্ৰমে সেই ব্ৰাহ্মণৰ ঘৰলৈ চাৰিজন ব্ৰাহ্মণ সন্যাসী গৈ উপস্থিত হৈছিল ব্ৰাহ্মণৰ ঘৰত যি ঘৰ ব্ৰাহ্মণক এই নাৰদ গোসাঁইৰ মাতৃয়ে কাম বন কৰি আলোচনা কৰি আছিল সেই গৃহতে চাৰি ব্ৰাহ্মণ সন্যাসী গৈ উপস্থিত হৈছিল আৰু এই চাৰি ব্ৰাহ্মণ সন্যাসী গৈ তাত উপস্থিত হৈ তেওঁক অংশগ্ৰহণ কৰিবা তাৰ পৰা তোমালোকৰ কল্যাণ সাধন হ'ব আমি সেই কথাত সহায় কৰি থাকোঁ মানে মই ল'ৰা ছোৱালীসকলক সহায় কৰি থাকোঁ কিন্তু দুখৰ বিষয়ে আমাৰ ল'ৰা ছোৱালীসকল আগবাঢ়ি খুব কম সংখ্যক আহে আৰু যি সংখ্যক আহে নাৰদ গোসাঁইৰে হ'ব আমি সেই কথা নিশ্চিত আছোঁ যিসকল আহে সেইসকল নাৰদ গোসাঁইৰ দৰে হ'ব তাৰ কাৰণটো হ'ল কি যে সৎ জ্ঞান সৎ কথা সৎ চিন্তা পাবলৈ হ'লে ভকতৰ সংগ লাভ কৰিব লাগিব ভকতৰ সংগৰ বিনে কাৰো ভক্তি পৰিপূৰ্ণ হ'ব নোৱাৰে ভক্তি পৰিপূৰ্ণ হ'বলৈ হ'লে ভকতৰ সংগ ল'বই লাগিব ভকতৰ সংগৰ জৰিয়তেহে এজন ব্যক্তিয়ে ধৰ্মৰ দিশত আগুৱাই যাব পাৰে কোনোবাই হয়তো কয় আমাৰ লগত কয় যে মই নামঘৰলৈ নগ'লেও মোৰ ঘৰতে গোসাঁই ঘৰ ভাগ আছে যে মই ঘৰতে গোসাঁইক দৰ্শন বন্দন কৰি থাকোঁ ভুল নহয় সেইটো ভুল বুলি কোৱা নাই ঘৰতে ভুল নহয় জ্ঞান পৰিপূৰ্ণ কেতিয়া হ'ব ভকতৰ সংগলৈ যাব লাগিব এষাৰ আমাৰ অসমীয়া কথা আছে যে যদিও হয় মুনিজন তেওঁ লাগে তিনিজন নহয় নে প্ৰভু যদিও হয় মুনিজন তেওঁ লাগে তিনিজন নিজে যিমানেই নাজানক দুজন ব্যক্তিৰ লগত দুজন সাধু ব্যক্তিৰ লগত যেতিয়া কথোপকথন হয় সেই মানুহজনৰ জ্ঞানৰ আৰু পৰিসৰটো বাঢ়ি যায় সেয়ে আমি যেতিয়া আমি নামঘৰত সকলো লগ খাওঁ ইজনে নজনাৰ কথাটো সিজনৰ পৰা সিজনে নজনাৰ কথাটো সিজনৰ পৰা আমি শুনি যথেষ্টখিনি জ্ঞান আহৰণ কৰিব পাৰোঁ আৰু এই নাৰদ গোসাঁইয়ে সেইটোৱে ভাগ্য সৌভাগ্য মিলিছিল যে চাৰিজন সিদ্ধ পুৰুষক লগ পাইছিল চাৰিজন ব্ৰাহ্মণ সন্যাসী তেওঁলোকৰ ঘৰতে তেওঁ যিখন ঘৰত থাকে সেই ঘৰখনত লগ পাইছিল আৰু এই চাৰিজন ব্ৰাহ্মণ সন্যাসীয়ে যি হৰিৰ গুণ